চাক যোৱা ইংৰাজী 4/9/2025 তাৰিখে পৰমাবেটি দাৰুল হাদিছ মাদ্ৰাসাত এখন দোৱা মেহফিল পাতিছিলে। সেই পতাত মই দাৰুল উলুম যিটো হাদিছ মাদ্ৰাসা তেখেতসকলক কমিটিবৰ্গক মই ধন্যবাদ জনাইছোঁ সংবাদমেলৰ যোগেদি। তেনেকুৱা অনুষ্ঠান আমাৰ লাগে। তাত আমাৰ কিছুমান সংখ্যালঘু নেতা হিচাপে মাননীয় আমাৰ বিধায়ক ডাঙৰীয়া নুৰুল হুদা চাহাব তেখেত তাত যোৱাত একদম স্পষ্ট কৈছোঁ, তেওঁলোকৰ গা জ্বলনি উঠিছে যে নুৰুল হুদা চাহাবে মাননীয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাত গোটেই অসম জুৰি যিটো আমাৰ ৰাইজৰ মাজত উৎসাহ জাগিছে, এইটো তেওঁলোকৰ গা জ্বলনি উঠিছে। কাৰণ সেই মাদ্ৰাসাত আজি যি এটা প্ৰচাৰ চলাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি এটা মেহফিল পাতিছে, কিন্তু তেনেকুৱা নহয়। তাত আমাৰ বিশ্ব শান্তিৰ বাবে, বিশ্বৰ প্ৰতিজন নাগৰিকৰ বাবে, হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানেই হওক, জৈন হওক, বৌদ্ধ হওক, সব ধৰ্মাৱলম্বীৰ লোক যাতে আমি একত্ৰিত হৈ সুখ শান্তিৰে এই দেশখনত জীয়াই থাকিব পাৰি, তাৰ বাবে এটা আমাৰ দুৱাৰ মেহফিল পাতিছিলে। সেই বস্তুটোক লৈ তাৰ ওচৰতে আমাৰ এটা বানাত মাদ্ৰাসা আছে। সেই বানাত মাদ্ৰাসাত মাননীয় আমাৰ ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা চাহাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন উপলক্ষে মিঠাই বিতৰণ কৰিছে। ভাল কথা এইটো। এজন প্ৰভাৱশালী নেতা ভাৰতবৰ্ষৰ ভিতৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া যিটো কণ্ঠৰে সংসদত মাত মাতিছে, আমি আজিলৈকে দেখা নাই তেনেকুৱা। আজি ধৰ্ম জাতি নিৰ্বিশেষে তেখেতে যেনেকৈ আমাৰ দুখীয়া ৰাইজ হওক যেনেকৈ মাত মাতিছে, আমি আজিলৈকে দেখা নাই। সেইজন মানুহৰ জন্মদিন পালন কৰাটো আমি নাভাবোঁ যে আমাৰ ভুল হৈছে। আমি গধুৰকৈ আৰু পালন কৰিম। আজি সাংবাদিক মেলৰ জৰিয়তে মই দীক্ষাৰ জনাইছোঁ যিকেইজন ব্যক্তিয়ে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন পালন কৰাত তেওঁলোকে দুখ পাইছে, এইটো ভুল। তেওঁলোকে দুখৰ পৰিণতি তেওঁলোকে নিজেই ভুগি আছে, কাৰণ গা জ্বলন হৈ আছে। আজি গৌৰৱ গগৈ ডাঙৰীয়া সকলো জাতি ধৰ্ম মানুহৰ লগত একত্ৰিত হৈ দেশক শান্তি সমৃদ্ধিভাৱে আনি আছে, সেইটো তেওঁলোকৰ ভাল লগা নাই। আমি এটাই তেওঁলোকক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে ভাল মানুহে ভাল কাম কৰে, ভাল কাম কৰিবলৈ ভাল পৰামৰ্শ দিয়ক। তেখেত কোনো আজিলৈকে আমাৰ বেয়া কাম কৰা নাই। কলিয়াবৰ লোকসভা সমষ্টিত তেখেতে 10 বছৰ লোকসভাৰ সাংসদ হৈ প্ৰতিনিধিত্ব কৰি গৈছে। এতিয়া আমাৰ যোৰহাট লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে। 15 বছৰ ধৰি তেওঁ MP হিচাপে কাম কৰি আছে। লোকসভা আপোনাৰ সাংসদত যি কণ্ঠৰে মাত দিয়ে, তেনেকুৱা ব্যক্তি আমাৰ অসমৰ পৰা খুব কমেই আছে। মই আহ্বান জনাম যে গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিনৰ যিটো ইছ্যু লৈ তেওঁলোকে তেওঁৰ এটা ভুৱা প্ৰচাৰ ওলাব বিচাৰিছে, এটা আহ্বান জনাম কোনো সংগঠন যাতে অনুৰোধ তেওঁলোকে যাতে এজন কৰ্ম কৰা ব্যক্তিক বিপথে পৰিচালনা নকৰে। আৰু এটা কথা হৈছে যে দাৰুল উলুম হাদিছ মাদ্ৰাসাত যিটো আমাৰ দোৱা মেহফিল অকল গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে নহয়, এইটো আমাৰ বিশ্ব শান্তিৰ বাবে এটা দুৱাৰ মেহফিল কৰা হৈছে। যে আজি যি অত্যাচাৰ হৈ আছে, আমাৰ মানুহৰ ওপৰত অন্যায় হৈ আছে, এইখিনি যাতে আমি সমিল মিলেৰে সুখে দুখে সকলোৱে একেলগে থাকিব পাৰি, আমাৰ আলিম উলামাসকলে সেইটো চিন্তা চৰ্চাৰে মেহফিল পাতিছে। সেইটো আমাৰ কোনো ভুল কাম কৰা নাই। আমি সকলোতে ৰাজনীতি চৰ্চা হিচাপে আমি লোৱা নাই, কিন্তু আমিতো আৰু দেখিছোঁ যে আজি কাৱৈমাৰীত, চামগুৰি সমষ্টি কাৱৈমাৰীত বৰ্তমানৰ বিধায়ক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো জন্মদিন বানাত মাদ্ৰাসাত তেওঁলোকে একদম বেনাৰ পোষ্টাৰ লৈ উদযাপন কৰিছে। আমিতো তেতিয়া মাত মাতা নাই। আমাৰতো গৌৰৱ গগৈ ডাঙৰীয়াৰ কোনো ধৰণৰ বেনাৰ পোষ্টাৰ আমি তাত ওলোৱা নাছিলোঁ।
সেই মেহফিলত তেওঁৰ গৌৰৱপুৰ নাম লোৱাটো সেইসকলৰ নেতাই হওক বা কেইজনমান গা জ্বলাৰ লোকে হওক তেওঁলোকৰ ইমান কিয় গা জ্বলিছে আমি দুখ পাইছো যে আজি কোনোবাই কৈছে যে পৰমাবেদী মাদ্ৰাসাত আমি টকা পইচা দিব নালাগে মই পৰমাবেদী কমিটিৰ আহ্বান জানাইছো আপোনালোক আহক অসমৰ যিকোনো চুক কোণৰ পৰা সেই মাদ্ৰাসাৰ কাৰণে আমি দান বৰষুণি আগবঢ়াম আৰু যিজন মানুহে কৈছে আগবঢ়াব নালাগে তেওঁৰ কথাত এই গোটেই অসমৰ মানুহ নচলে তেওঁ এটা মনত ৰখা উচিত যে এনেকুৱা কথা তেওঁ কৈছে 24 ঘণ্টা তেওঁক সময় দিলো যে এটা মাদ্ৰাসাত কোনোবাই অনুদান দিয়াত বন্ধ কৰা তেওঁ কোন হয় তেওঁ ব্যক্তিগত আছে দিব নালাগে আমি তেওঁৰ পৰা নিবিচাৰো তেওঁৰ অনুদানত এই মাদ্ৰাসাখন স্থাপন হোৱা নাই আজি MLA নুৰুল হুদা চাহাবে তাত অনুদান দিব পাৰে আজি MP গৌৰৱ গগৈ ডাঙৰীয়া তাত অনুদান দিব পাৰে কিন্তু তেওঁ যদি 10 টাকা 20 টাকা নিদিয়ে সেই মাদ্ৰাসাখন আমাৰ চলি যাব আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অনুদান দি হলো আমাৰ যেটো পৰমাবেদী মাদ্ৰাসা আমি উন্নয়ন কৰিম আপোনালোকক মই সাংবাদিক হিচাপে জনাইছো যে এটো আমি ইছলাম ধৰ্মৰ এটা দুখ পাইছো আমাৰ বুকুত আঘাত লাগিছে যে এনেকুৱা ধৰ্মৰ ভিতৰত তেওঁলোকে ৰাজনীতি হুমাইছো বুলি ভুৱা প্ৰচাৰ কৰাটো আমি অন্তৰত দুখ পাইছো এনেকা কৰিব নালাগে তেওঁলোকক মই ধিক্ষাৰ জনাইছো আৰু এজন মানুহে যে কৈছে যে তেওঁলোকে চান্দা নিদিয়ে 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিব লাগে যে কিয় চান্দা দিব নালাগে তাততো আমি ৰাজনৈতিক মিটিং কৰা নাই তাততো আমাৰ কোনো ব্যানাৰ পোষ্টাৰ লগোৱা নাছিলো গৌৰৱ গগৈ ডাঙৰীয়া নুৰুল হুদা সাহেবৰ কোনো ব্যানাৰ পোষ্টাৰ লগোৱা নাছিলো আজি সংবাদ মেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক কথাটো মই যিখিনি পাৰো কৈ দিছো যে এইটো আমাৰ কোনো ৰাজনীতিকৰণ নহয়